ভিউৱাৰ্ছ আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিহুত চাগে সকলোৰে মাছ মাংস খাই আমনিয়ে লাগিছে হয় নে নহয় সেই ভাবিলো আজি মাছ মাংস নহয় এটা কলডিলৰ পিটিকাৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ বাৰু আপোনালোক সকলোৰে বিহু ভালে ভালে গ'ল নাই জনাবচোন দেই আৰু যেহেতুকে কলডিলটো মই কাটি ললোঁ আপোনালোকে যদি মই ঘৰত মানুহ বেছি থাকে গোটেই কলডিলটো দিব পাৰে আগফালৰ যিখিনি টান বাকলিখিনি গোটেইখিনি গুচাই ল'ব আৰু মই এনে ধৰণে কেৰাহীত কলডিল দি দিলোঁ আৰু লগতে অলপ নিমখ দি উতলিবলৈ দিলোঁ আপোনালোকে কুকাৰটো দিব পাৰিব আৰু মই যেতুকে ঘৰত জুই অপচনটো আছে গতিকেলৈ ভাবিলোঁ আজি কেৰাহীত জুইত দিয়া যাওক জুইত দিয়া টেষ্টটোৱে বেলেগ হয় নে নহয় আৰু যেতিয়া কোমল হ'ব আপোনালোকে চাব তেতিয়া কোমল হৈ যোৱাৰ লগে লগে যেতিয়া কলডিলটো বইল হৈ যায় তেতিয়া আপোনালোকে এনে ধৰণে উঠাই ল'ব আৰু যেতিয়া ঠাণ্ডা হ'ব তাক আপোনালোকে মিহি মিহিকৈ কাটি ল'ব আৰু আপোনালোকে সকলোৱে জানে কলডিলটো আইৰণৰ কাৰণে যথেষ্ট ভাল কলডিল কাটিলে সেকা লাগে হে কলডিলটো কাটিবলৈ বেয়া পায় কিন্তু এনেকৈ আপোনালোকে বইল কৰি খাব পাৰে বা এনে ধৰণে খালে আপোনালোকৰ হাতত সেকাও নালাগে লগতে কলডিলৰ পৰা যিখিনি পাবলগীয়া গুণাগুণ সেই গুণাগুণখিনিও পাব আৰু লগতে বহুত বেছি একেৰাহে যদি আমি মাছ মাংস খাই থাকোঁ তেতিয়া খুব আমনি লাগে আৰু তেতিয়া এনেকুৱা ধৰণৰ পিটিকা জাতীয় খাদ্যবিলাক খুব বেছি ভাল লাগে মই ইয়াতে সৰু সৰুকৈ অলপ আদা কাটি ল'লোঁ আৰু এয়া এটা পিঁয়াজো মই সৰু সৰুকৈ কাটি ল'লোঁ লগতে অলপ জলকীয়া নিমখ আৰু ইয়াতে দেখিছেনে মই অলপ তিলৰ ভাজি লোৱা গুড়ি অলপ দি তাতে অলপ কেঁচা মিঠাতেল দি খুব ভাল ধৰণে সানি লওঁ আৰু ইয়াতে সনা হোৱাৰ পিছত মই ইয়াতে অকণমান ধনিয়া ছটিয়াই দিম এই পিটিকা বহুত সোৱাদ হয় আৰু স্বাস্থ্যৰ বাবেও বহুত উপকাৰী যিসকলে খাইছে তেওঁলোকে ইয়াৰ সোৱাদটো নিশ্চয় গম পাইছে আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ আহিছোঁ বাই বাই